অনগোয়িং ইনভেষ্টিগেশ্যনটোত আমি এছিষ্ট কৰিবলৈ আহিছোঁ। হয়, গোটেই ঘটনাটোত আপোনালোকে প্ৰথমবাৰ কওকচোন কি হৈছিল, কি দেখিছিল ছিংগাপুৰত আপোনালোকে? এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যিখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। আশা কৰোঁ যিমানখিনি পাৰে আপোনালোকে দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ। আমিও এজন অসমীয়া, আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকৰ ন'টিচ কেইবাৰ দিয়া হৈছিল? ন'টিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। আমি সেই বিধি মানে তাৰে যোনটো নিয়ম সেই ধৰণে সকলো অথৰিটিক সময়সীমা শেষ হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে আহিছে? ইয়াতে অলপ সময় লাগিছে, কাৰণ কথাটো এইটো হয় যে যদি আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টিম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিভ টিম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে। আৰু যিমান শীঘ্ৰে আমি আহিছোঁ। আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে, আমি চবেই CID। আপোনালোকে ইয়াৰ ইনভেষ্টিগেশ্যনটোৰ কথা কৈছে, তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে এইটো কথা? সমানে চলি আছে। ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ভেৰি ষ্ট্ৰিক্ট, তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে, আৰু তাতে অনগোয়িং এটা এনকুৱাৰীও চলি আছে। আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো এইটো কলাবৰেশ্যন হৈছে, ইয়াৰে অথৰিটিজৰ লগতো যোগাযোগ হৈ আছে।